হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰত্ন আৰু সোণে অংশুৱে ভাল পাই থকা ছোৱালীজনী কোন বুলি বহুত জোৰকৈ সুধি আছিল। আৰু তেতিয়া অংশুৱে আমাৰ ঘৰত যে আহি থাকে অনুস্মিতা বুলি কৈছিল, আৰু তেতিয়া ৰত্নই ভাবি যে কিমান ভাল লাগিছে পৰিবা সিহঁতৰ ঘৰৰ বোৱাৰী হ'ব আৰু অনুস্মিতা বা আমাৰ ঘৰৰ বোৱাৰী হ'ব বুলি সোণক কৈছিল। আৰু তেতিয়া সোণৰ মনটো বহুত বেছি বেয়া লগা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত সোণে অকলে অকলে অনুস্মিতাৰ কথা ভাবি থাকিব আৰু মোক ক্ষমা কৰি দিবা অনুস্মিতা, মই তোমাৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব, নহ'লে দাদাই বহুত মনত কষ্ট হ'ব, সি তোমাক বহুত ভাল পায়, তাৰ বাবে মই এতিয়াৰ পৰা আঁতৰি থাকিম, নহ'লে আমাৰ সম্পৰ্কটো বেয়া হৈ যাব বুলি মানে ভাবি থকা দেখিবলৈ পাব। ইফালে আকৌ পেহীয়েকে আজি পুৱতিৰ আগত মাক বাপেক হাল মৰাৰ পিছতেই সিহঁতৰ আচল ৰূপ ওলাই পৰিছে। বিয়া নকৰাতেই এই অৱস্থা, বিয়া কৰাৰ পিছত কি হ'ব ভাবচোন। এবাৰ এটা খবৰ নলয় তই কেনে আছা কি কৰিছা বুলি পুৱতি পেহীয়েকে কৈ থকা দেখিবলৈ পাব। আনফালে অংশুৱে আজি ভাত খাবলৈ যাব আৰু তেতিয়া পৰিয়ে ৰত্নই দেখোন তোৰ কথা কিবা কৈ আছিল, কথাটো সঁচা নেকি বুলি অংশুক সুধিব। আৰু তেতিয়া অংশুৱে অনুস্মিতাৰ কথা ক'ব। এতিয়া বাৰু পৰিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।